দেতা কোৱা নাটকত যে গেলাৰী থাকে গেলাৰী শব্দটোৰ অৰ্থ কিনো এই গেলাৰী শব্দৰ পোনপটীয়া অৰ্থ হ'ল দৰ্শক বহা ওখ ঠাই এতিয়া আমাৰ ভ্ৰাম্যমান যি থিয়েটাৰ আছে অসমৰ হয় নহয় আমাৰ অসমৰ ভ্ৰাম্যমান থিয়েটাৰবোৰত শেষৰ ফালে তক্তাৰে সৈতে বনোৱা ওখ আসন দিয়া হয় সেইবিলাকক গেলাৰী বুলি কোৱা হয় বা ডাঙৰ হলবিলাক যিবিলাক স্থায়ী হল আছে যেনেকৈ আমাৰ নাট্য মন্দিৰ আমগুৰি হয়নে তাত লাষ্টৰ ফালে বা তুমি ৱালৰ পৰা পকা হ'লেতো ৱালৰ পৰাও আসন উলিয়াই আনিব পৰা হ'ব গম পাইছানে সেইবিলাককো গেলাৰী বুলি কোৱা হয় অৱশ্যে চিত্ৰকৰসকলে অঁকা ধুনীয়া ছবি বা ভাল ভাল ফটোগ্ৰাফ ভাল ফটো কেমেৰামেনে মৰা ফটো বা ফটোগ্ৰাফাৰে মৰা ফটোবিলাক য'ত সজাই থোৱা হয় সেইটোকো গেলাৰী বুলি কোৱা হয় অৱশ্যে সেইটোক আৰ্ট গেলাৰী বুলি কোৱা হয় গম পালা তুমি বুজি ল'বা গেলাৰী মানে হ'ল দৰ্শক বহা ওখ ঠাই Thank you very much. Please stay connected, keep watching our videos and don't forget to follow us. Thank you.